শান্তনু ভট্টাচাৰ্যৰ গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে গ্ৰেটাৰ নয়ডাত ছেমিকন ইণ্ডিয়া 2024 সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতবৰ্ষই নিজকে অৰ্ধ পৰিবাহী পাৱাৰ হাউচ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 15 ছেপ্টেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ দ্বিতীয়টো সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই আঁচনিৰ অধীনত দেশত অতিৰিক্ত 2 কোটি বাসগৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। PMAYGৰ অধীনত 2016 চনৰ পৰা অসমে 22,23,435টা পকীঘৰৰ লক্ষ্য লাভ কৰিছে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৈছে যে ইয়াৰে 19,17,441টা ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ভিয়েটনামত সংঘটিত প্ৰচণ্ড সাগৰীয় ধুমুহা ইয়াগি আৰু ইয়াৰ ফলস্বৰূপে হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত কমেও 141 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন 59জন লোক সন্ধানহীন হৈ আছে। আৰু যোৱাবাৰৰ চেম্পিয়ন ভাৰত আজি চীনৰ হুলুনবুইৰত হ'বলগীয়া পুৰুষৰ এছিয়াৰ চেম্পিয়নশ্বিপ হকী প্ৰতিযোগিতাৰ নিজৰ তৃতীয়খন খেলত যোৱাবাৰৰ ৰানাৰ্ছ আপ দলৰ মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নিৰ্বাচিত নাৰ্ছসকলক তেওঁলোকৰ কৃতিত্বপূৰ্ণ সেৱাৰ বাবে 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে 1973 চনত এই বঁটা প্ৰৱৰ্তন কৰিছিল। ৰোগীসকলৰ প্ৰতি সেৱা আগবঢ়োৱা নাৰ্ছিং বৃত্তি তথা নাৰ্ছসকলৰ উৎসৰ্গিত মনোবৃত্তিৰ প্ৰতি স্বীকৃতি প্ৰদানৰ লক্ষ্যৰে এই বঁটা আগবঢ়াই অহা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অৰ্ধ পৰিবাহীৰ পাৱাৰ হাউচ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃদ্ধিৰ প্ৰতি চৰকাৰে মনোনিৱেশ কৰিছে। গ্ৰেটাৰ নয়ডাত ছেমিকন ইণ্ডিয়া 2024 সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ দেশত বৈদ্যুতিন আৰু অৰ্ধপৰিবাহী উদ্যোগৰ বিকাশ সাধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ভালেমান কাৰ্যব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। চলিত দশকটোৰ শেষৰ ভাগলৈ দেশৰ বৈদ্যুতিন খণ্ডক $500 বিলিয়ন পৰিমাণৰ উদ্যোগত পৰিণত কৰাৰ বাবে চৰকাৰে লক্ষ্য গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ইয়াৰ ফলত নতুনকৈ প্ৰায় 60 লাখ কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব। ডিজিটেল ভাৰতৰ সাফল্যৰ বিষয়টোলৈ আঙুলিয়াই দি শ্ৰীমোদীয়ে কয় যে দেশে সম্প্ৰতি ইয়াৰ বিস্তৃত তথা বৃহৎ পৰিসৰৰ কাৰ্যকাৰিতা লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে মোবাইল ফোন আন দেশৰ পৰা আমদানি কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বিপৰীতে ভাৰত সম্প্ৰতি মোবাইল ফোনৰ দ্বিতীয় বৃহৎ উৎপাদনকাৰী আৰু ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। অনুষ্ঠানত ভাষণ দি বৈদ্যুতিন তথা তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ডিজিটেল ভাৰত আৰু দূৰসংযোগ অভিযানৰ জৰিয়তে চৰকাৰে প্ৰযুক্তিক জনসাধাৰণৰ হাতৰ মুঠিৰ ভিতৰলৈ আনিবলৈ সমৰ্থ হৈছে। দেশত অৰ্ধপৰিবাহী উদ্যোগৰ বিকাশ সাধনে এই অগ্ৰগতিৰ অধিক প্ৰসাৰ সম্ভৱপৰ কৰি তুলিব বুলিও তেওঁ মত প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী 5 বছৰৰ ভিতৰত সমগ্ৰ দেশতে অতিৰিক্ত 2 কোটি বাসগৃহ নিৰ্মাণ কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ সম্প্ৰসাৰণ ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 15 ছেপ্টেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAYG 2.0 শীৰ্ষক এই আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰিব। একেদিনাই প্ৰধানমন্ত্ৰীয়ে গৃহ অনুমোদন 10 লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য প্ৰদান আৰু সম্পূৰ্ণ হৈ উঠা 26 লাখ PMAYGৰ বাসগৃহৰ গৃহপ্ৰৱেশ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। তদুপৰি এই আঁচনিৰ হিতাধিকাৰীসকলক স্থায়ী অপেক্ষা তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে নতুন সমীক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে নতুন আৱাস প্লাছ জৰীপ কাৰ্যসূচীও প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব। উল্লেখযোগ্য যে দেশৰ গ্ৰামাঞ্চলত বসবাস কৰা লাখ লাখ পৰিয়ালক একেটা পকীঘৰ প্ৰদান কৰাৰ লক্ষ্যৰে PMAYGৰ আঁচনিখন ৰূপায়ণ কৰি থকা হৈছে। 2016 চনত আৰম্ভ হোৱা এই আঁচনিখনৰ ধাৰাবাহিক ৰূপায়ণৰ জৰিয়তে গৃহ নিৰ্মাণৰ আন্তঃগাঁথনিৰ উন্নতি সাধনৰ লগতে গাঁৱত বাস কৰা জনসাধাৰণৰ জীৱন যাপনৰ মান উন্নত কৰিবলৈ বিচৰা হৈছে।
আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত অহা 15 ছেপ্টেম্বৰত অসমতো 1,71,593টা নতুন বাসগৃহৰ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰাৰ লগতে ৰাজ্য চৰকাৰে ইয়াৰ বাবে প্ৰয়োজনীয় ধনৰ আবণ্টন লাভ কৰিব। ইয়াৰ লগতে ৰাজ্যখনত সম্পূৰ্ণ হোৱা 1,03,575টা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনৰ বাসগৃহৰ গৃহপ্ৰৱেশ অনুষ্ঠানৰো আয়োজন কৰা হ'ব। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে অহা 15 ছেপ্টেম্বৰৰ এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বাকী অংশৰ লগতে অসমতো দ্বিতীয় পৰ্যায়ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ শুভাৰম্ভ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সকলোৰে বাবে গৃহ নিৰ্মাণৰ লক্ষ্যৰ প্ৰতি দায়বদ্ধ হৈ অসমতো কোনো পৰিয়ালে নিৰাপদ আৰু মৰ্যাদাপূৰ্ণ বাসস্থান অবিহনে নথকাটো নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সক্ষম নেতৃত্বত এই আঁচনিখনে ৰাজ্যৰ সুদূৰ প্ৰান্তত থকা দৰিদ্ৰ লোকৰো কাষ চাপিবলৈ সমৰ্থ হৈছে। 2016 চনৰ পৰা অসমে এই আঁচনিৰ অধীনত 22,23,435টা পকীঘৰৰ লক্ষ্য লাভ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। ইয়াৰে 21,22,772টা বাসগৃহৰ অনুমোদন ইতিমধ্যে লাভ কৰাৰ বিপৰীতে 19,17,441টা ঘৰ সম্পূৰ্ণ হৈ উঠা বুলিও তেওঁ তথ্য দাঙি ধৰে। মন্ত্ৰী শ্ৰী দাসে লগতে প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত অসমে 3 বছৰৰ ভিতৰতে 15,13,133টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভিয়েটনামত সংঘটিত প্ৰচণ্ড সাগৰীয় ধুমুহা ইয়াগি আৰু ইয়াৰ ফলস্বৰূপে হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত কমেও 141 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন 59 জন লোক সন্ধানহীন হৈ আছে। দেশখনৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৰাজধানী মহানগৰী হানয়ৰ মাজেৰে বৈ যোৱা ৰেড ৰিভাৰৰ জলপৃষ্ঠই 3টা পৰ্যায়ৰ বিপদসীমাৰ দ্বিতীয়টো পৰ্যায় ইতিমধ্যে অতিক্ৰম কৰাৰ লগতে আজি আবেলিৰ ভিতৰত বিপদসীমাৰ তৃতীয় পৰ্যায়টো অতিক্ৰম কৰাৰ আশংকা আছে। একেদৰে থাও নৈকে ধৰি আন কেইবাখনো নৈৰ পানী অত্যাধিক পৰিমাণে বৃদ্ধি পোৱাৰ উপৰি ভালেমান অঞ্চলত বান পৰিস্থিতিৰ উদ্ভৱ হোৱাৰো আগজাননী প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে ভিয়েটনামৰ উত্তৰ পূব উপকূলীয় অঞ্চলক সামৰি যোৱা শনিবাৰে আৰম্ভ হোৱা এই সাগৰীয় ধুমুহাৰ ফলত ইতিমধ্যে অঞ্চলটোৰ ঔদ্যোগিক আৰু আৱাসিক এলেকাসমূহ ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ভালেমান অঞ্চল বান আৰু ভূমিস্খলনৰ কবলত পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বৰ্তমান জলবায়ু আৰু শক্তি পৰিৱৰ্তন এটা বিশ্বব্যাপী চৰ্চিত বিষয়। তেওঁ ইয়াকো কয় যে ডিকাৰ্বনাইজেশ্যনৰ ওপৰত সেউজ হাইড্ৰজেনৰ প্ৰভাৱ প্ৰসাৰিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব অতি গুৰুত্বপূৰ্ণ। সেউজ হাইড্ৰজেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাৰ্চুৱেলি ভাষণ প্ৰদান কৰি তেওঁ উৎপাদন বৃদ্ধি, খৰচ হ্ৰাস কৰা আৰু আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে সহযোগিতাৰে আগবঢ়া আদি বিষয়সমূহত আলোকপাত কৰে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে জলবায়ু পৰিৱৰ্তন কেৱল মাত্ৰ ভৱিষ্যতৰ বিষয় নহয়, বৰং ইয়াৰ প্ৰভাৱ এতিয়াই অনুভূত হৈছে। শ্ৰী মোদীয়ে কয় যে শক্তিৰ পৰিৱৰ্তন আৰু বহন ক্ষমতা বিশ্বনীতিৰ বক্তৃতাৰ মূল বিষয় হৈ পৰিছে। ভাৰতে স্বচ্ছ আৰু সেউজ গ্ৰহ সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি আলোকপাত কৰি তেওঁ কয় যে G20 ৰাষ্ট্ৰৰ ভিতৰত ভাৰতেই সেউজ শক্তিৰ ক্ষেত্ৰত পেৰিছ প্ৰতিশ্ৰুতি পূৰণ কৰা প্ৰথমখন দেশ। তেওঁ উল্লেখ কৰে যে 2030 চনৰ লক্ষ্যতকৈ 9 বছৰ আগতে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে যোৱা 10 বছৰত দেশত অজীৱাশ্ম ইন্ধনৰ ক্ষমতা প্ৰায় 300% বৃদ্ধি পাইছে। এই সময়ছোৱাত দেশৰ সৌৰশক্তিৰ ক্ষমতা 3000%তকৈও অধিক বৃদ্ধি পাইছে। চৰকাৰে ভাৰতক সেউজ হাইড্ৰজেন উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে বিশ্বজোৰা কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান উদ্ভাৱন, আন্তঃগাঁথনি, উদ্যোগ আৰু বিনিয়োগৰ ক্ষেত্ৰতো গতি প্ৰদান কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত অহা 6 দিনলৈ মুষলধাৰ বৰষুণ হোৱাৰ পূৰ্বাভাস দিছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগ, ছিকিম আৰু বিহাৰতো অহা 14 ছেপ্টেম্বৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। যোৱাবাৰৰ চেম্পিয়ন ভাৰত আজি চীনৰ হুলনবুইৰত হ'বলগীয়া পুৰুষৰ এছিয় চেম্পিয়নশ্বিপ হকী প্ৰতিযোগিতাৰ নিজৰ তৃতীয়খন খেলত যোৱাবাৰৰ ৰানাৰ আপ দল মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নিৰ্বাচিত নাৰ্ছসকলক তেওঁলোকৰ কৃতিত্বপূৰ্ণ সেৱাৰ বাবে 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল বঁটা প্ৰদান কৰে।
গ্ৰেটাৰ নয়ডাত ছেমিকন ইণ্ডিয়া 2024 সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতবৰ্ষই নিজকে অৰ্ধপৰিবাহীৰ পাৱাৰ হাউচ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যোৱাবাৰৰ চেম্পিয়ন ভাৰত আজি চীনৰ হুলনবুইৰত হ'বলগীয়া পুৰুষৰ এছিয়া চেম্পিয়নশ্বিপ হকী প্ৰতিযোগিতাৰ নিজৰ তৃতীয়খন খেলত যোৱাবাৰৰ ৰানাৰ আপ দল মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।